ফ্ৰেণ্ডছ মই জনে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আমি কথা পাতিম ৰেলৱেৰ চাকৰিৰ ওপৰত। ৰেলৱে আমি যে নিউজ চেনেলবোৰত পাই আছোঁ ৰেলৱে আমাক চাকৰি দি আছে, কি চাকৰি দি আছে পৰীক্ষা নিদিয়াকৈ, সেইবোৰ ওপৰত আজি মই কথা পাতিম আপোনালোকৰ আগত আৰু নটিফিকেশ্যন আপোনালোকক দেখাই দিম কেনেকৈ এপ্লাই কৰিব লাগিব, সেইবোৰ কথা ক'ম আপোনালোকক। তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে যেতি নামৰ কাষৰ ৰঙা চিম্বলটো ক্লিক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰক, তেতিয়া সকলোতকৈ আগত মোৰ ভিডিঅ'বোৰ চাব পাৰিব। চ' ফ্ৰেণ্ডছ আহক আমি আহোঁ। ফ্ৰেণ্ডছ কথাটো হ'ল যে এনেকুৱা, ৰেলৱে আমাক কি চাকৰি দি আছে পৰীক্ষা নিদিয়াকৈ। মই কেনেকৈ চাকৰি পাম এইটো পৰীক্ষা নিদিয়াকৈ? কাৰণ যিহেতু কৰোণা ভাইৰাছৰ চিটুৱেশ্যন চলি আছে ইণ্ডিয়াত, সেইকাৰণে ৰেলৱে পৰীক্ষা পাতিব নোৱাৰে। এটা সিদ্ধান্ত লৈছে ৰেলৱে বোৰ্ডে যে মেট্ৰিকৰ মাৰ্ক চাই ৰেলৱে আমাক চাকৰি দিব। মেট্ৰিকত আমি কিমান মাৰ্ক পাইছোঁ তাৰ ওপৰত ভিত্তি কৰি ৰেলৱেত চাকৰি পাম। আৰু যদি আপোনালোকে ITI কৰিছে যিকোনো ট্ৰেডৰ পৰা, তেন্তে সেই ট্ৰেড অনুযায়ী আপোনালোকৰ কিমান পাৰ্চেণ্টেজ আছে, কিমান নম্বৰ পালে, সেই নম্বৰ অনুযায়ী আপোনালোকক ৰেলৱে চাকৰি নিযুক্তি কৰিব। কিন্তু আমি যে নিউজবোৰত পাই আছোঁ যে আমি চাকৰি সঁচাকৈ এইটো চাকৰি নেকি? যে এই যে নিউজবোৰত দি আছে যে ৰেলৱে চাকৰি দি আছে অমুকৰ আণ্ডাৰত অমুকৰ, কিন্তু এইটো সঁচাকৈ চাকৰি নেকি? আপোনালোকক মই দেখাই আছোঁ নটিফিকেশ্যনটো কি আচলতে এইটো। আচলতে কথাটো এনেকুৱা যে ৰেলৱে এটা ট্ৰেইনিং দিব, যিসকলে ITI যিকোনো ট্ৰেডৰ পৰা পাছ কৰিছে সেই ট্ৰেড অনুযায়ী পোষ্ট ওলাইছে ডিভিজনবিলাকত। ৰঙিয়া ডিভিজন, বঙাইগাঁও ডিভিজন, আলিপুৰদুৱাৰ ডিভিজন, তাত পোষ্ট ওলাইছে। সেই পোষ্ট অনুযায়ী চৰকাৰে নিযুক্তি কৰিব ITI পাছ কৰা ল'ৰা ছোৱালীখিনিক, যিহঁতে সেই ট্ৰেডৰ পৰা ভাল মাৰ্ক পাই পাছ কৰিছে আৰু মেট্ৰিকত ভাল মাৰ্ক পাবলৈ সক্ষম হৈছে। ফ্ৰেণ্ডছ আপোনালোকে বুজি নাপাব পাৰে, মই আপোনালোকক ভালকৈ বুজাই কৈ আছোঁ যে কথাটো কি। কথাটো এনেকুৱা যে আপোনালোকে যদি ITI পঢ়িছে তেন্তে আপোনালোকৰ বাবে এটা বহুত সুখবৰ। যদি আপোনালোকে ITI পঢ়া নাই, মেট্ৰিক পাছ কৰিছে, তথাপিও আপোনালোকৰ সুখবৰ, আপোনালোকে অতি সোনকালে ITI বা যিকোনো এটা কৰ্চ পঢ়ি ল'ব। তাৰপিছত কি হ'ব, এতিয়া মানে যিটো ৰেলৱে নৰ্থ ইষ্ট ফৰ্চুনাৰ ৰেলৱে যিটো পোষ্ট উলিয়াইছে, যে এইখিনি যে পোষ্ট দিছে যে কেনেকৈ চাকৰিখিনি নিযুক্তি কৰিব বা কেনেকৈ এইটো ট্ৰেইনিং কৰিব পাৰিব এইখিনি পোষ্টৰ আণ্ডাৰত, সেইটো পোষ্টহে দিছে। চ' ফ্ৰেণ্ডছ কথাটো হ'ল এনেকুৱা, মেট্ৰিকৰ পাৰ্চেণ্টেজ আৰু ITIৰ পাৰ্চেণ্টেজ চাই ইয়াত নিযুক্তি দিব। নিযুক্তি কোনে কৰিব? নৰ্থ ইষ্ট NFR যিটো বৰ্ড আছে NFR নৰ্থ ইষ্ট ফৰ্চুনাৰ ৰেলৱে, সেই বৰ্ডখনে নিযুক্তি কৰিব। চ' তাত নিযুক্তি পাবৰ কাৰণে আমি কি কৰিব লাগিব সেইখিনি আমি চাব লাগিব। কি কৰিম? চ' ফ্ৰেণ্ডছ আমি লেপটপৰ ভিতৰত যাওঁ। চ' আহক বলক। চ' ফ্ৰেণ্ডছ স্ক্ৰীণত দেখিব পাইছে এইখন হ'ল নৰ্থ ইষ্ট ফৰ্চুনাৰ ৰেলৱেৰ নটিফিকেশ্যন। এইটো নটিফিকেশ্যন ইয়াত অপেনিং অনলাইন এপ্লিকেশ্যনৰ ডেট দিছে 16/8/2020 10টাৰ পৰা, আৰু ক্লজিং ডেট হ'ব 15/9/2020। তাৰ আগতে অনলাইন এপ্লিকেশ্যনখিনি কৰি ল'ব লাগিব। চ' ফ্ৰেণ্ডছ ইয়াত চাওক অনলাইন এপ্লিকেশ্যন প্ৰচিডিউৰটো কেনেকুৱা হ'ব আৰু কিহৰ ভিত্তিকত দিছে, ইয়াত সকলোবোৰ লিখা আছে। আপোনালোকে পঢ়ি চাব পাৰে। ইয়াত এপ্ৰেণ্টিক্সৰ আণ্ডাৰত দিছে 1961 এক্টৰ আণ্ডাৰত ৱৰ্কশ্বপ আৰু ইউনিটবিলাকত নিযুক্তি কৰিব। তাৰপিছত কেনেকৈ অনলাইন কৰিব লাগিব সেইখিনি চাওক। ইয়াত এইটো দেখিছে আপোনালোকে ৱেবছাইট www.nfrindiarailways.gov.in। তাত গৈ জেনেৰেল ইনফৰমেশ্যনত যাব, তাত গৈ ৰেলৱে ৰিক্ৰুইটমেণ্ট চেল গুৱাহাটীত তাত গৈ অনলাইন কৰিব পাৰিব। তাৰপিছত ফ্ৰেণ্ডছ কি লিখিছে ইয়াত, আফটাৰ প্ৰিপেয়াৰেশ্যন অফ মেৰিট লিষ্ট দ্য চেম উইল বি এডভাইজড টু ৰেচপেক্টিভ ডিভিজন এণ্ড ইউনিটছ। এনাফ ৰেলৱে ডকুমেণ্ট ভেৰিফিকেশ্যন উইল বি হেল্ড অফ টেড ডিভিজন ইউনিটছ পাৰ দ্য চইচ মেনশ্যন ইন দ্য কেণ্ডিডেটছ এপ্লিকেশ্যন। যিসকলে ইয়াত চিলেকশ্যন পাব, ফ্ৰেণ্ডছ বুজি পাইছে, যিসকলে চিলেকশ্যন পাব সিহঁতৰ মানে কি হ'ব ফ্ৰেণ্ডছ, ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি ক'ত হ'ব সিহঁতে ৱেবছাইটৰ জৰিয়তে জনাব। ডিভিজনবিলাকত আপোনালোকে যদি ৰঙিয়া ডিভিজনত এপ্লাই কৰে বা যোন ডিভিজনত এপ্লাই কৰে তাত জনাব সিহঁতে কেনেকৈ কৰিব। তাৰপিছত মুড অফ চিলেকশ্যন, আপোনালোকক মই তেতিয়াই ক'লোঁ ন যে কেনেকৈ চিলেকশ্যন হ'ব। ইয়াত চাওক, চিলেকশ্যন উইল বি অন দ্য বেচিছ অফ মেৰিট লিষ্ট প্ৰিপেয়াৰ্ড। তাৰমানে চিলেকশ্যন কেনেকৈ কৰিব ফ্ৰেণ্ডছ, মেৰিট লিষ্ট, তাৰমানে আপোনালোকৰ মেট্ৰিকৰ পাৰ্চেণ্টেজ ৱাইজ আৰু ITIৰ পাৰ্চেণ্টেজ ৱাইজ ইয়াত চিলেকশ্যন কৰিব।
তাৰপিছত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে মেট্ৰিকত মিনিমাম 50% লাগিব মিনিমাম তাৰ মানে অতি কমেও আপোনাৰ 50% থাকিব লাগিব আৰু আপোনালোকে ITI ট্ৰেড অনুযায়ী ITI যদি আপুনি পঢ়িছে যে ট্ৰেড অনুযায়ী আপুনি কিমান মাৰ্কস পাইছে সেইটো অনুযায়ী আপোনালোকৰ সিলেকশন হ'ব আৰু ইয়াত লিখি দিছে আপোনালোকে যি কোনো কাউন্সিলৰ পৰা হলে হ'ব NCVT বা SCVT ইয়াৰ কোন ধৰি দিয়া নাই NCVT SCVT বুলি NCVT বা SCVT যিকোনো হলে হ'ল আৰু যদি আপোনালোকে ফলস বা ৰং ডকুমেন্টস দি এপ্লাই কৰে তেন্তে কি হ'ব फ्रेंड्स কেনসেল কৰি দিব ইয়াত দেখিব পাইছে কেনসেল কৰি দিব আপোনালোকৰ তাৰ পিছত फ्रेंड्स আপোনালোকক কৈ আছো মই ক'ত কিমান পোষ্ট আছে কি আছে ইয়াত এইখিনি লিখা আছে फ्रेंड्स আপোনালোকে যদি পঢ়ি চাব খোজে ইয়াত পঢ়ি চাব পাৰে তাৰ পিছত আমি তলত আহো যে ক'ত কিমান পোষ্ট আছে কি আছে সেইখিনি জানো ইউনিটস অনুযায়ী আপোনালোকৰ ইউনিটস ডিভিজন ওয়ার্কশপ অনুযায়ী ডিভিজন আৰু ওয়ার্কশপ অনুযায়ী ইয়াত পোষ্ট দিছে আৰু ইয়াত আপোনালোকে দেখিব পাইছে ক'ত ক'ত আছে এইখিনি পোষ্ট কাটিহাৰত আছে 970টা আলিপুৰদুৱাৰত আছে 493টা ৰঙিয়া ডিভিজনত আছে 435টা লামডিঙত আছে 1302টা আৰু তিনিচুকীয়াত আছে 484টা আৰু নিউ বঙাইগাঁৱত আছে 539 আৰু ডিব্ৰুগড় ওয়ার্কশপত আছে 276টা তাৰ পিছত फ्रेंड्स আমি চাব পাৰো কি কি ট্ৰেড অনুযায়ী ইয়াত কিমান পোষ্ট আছে কাটিহাৰ ডিভিজনত ওয়ার্কশপ হয় এটো ইয়াত মেকানিক্যাল ডিপার্টমেন্ট মেশিনিস্ট ওয়েল্ডার ফিটার ডিজেল ইলেকট্রিশিয়ান তাৰ পিছত AC মেকানিক ইলেকট্রনিক্স মেকানিক এইবোৰৰ পোষ্ট আছে মেশিনিস্টৰ টোটাল আছে 22টা ওয়েল্ডাৰৰ আছে 40টা ফিটাৰৰ আছে 122টা ডিজেল মেকানিকৰ আছে 320টা আৰু ইলেকট্রিশিয়ানৰ আছে 100টা AC মেকানিকৰ আছে ৰেফ্ৰিজাৰেটৰ 33 তাৰ পিছত ইলেকট্ৰনিক্স মেকানিক তাতে আছে 20টা আপোনালোকে ইয়াত চাই ল'ব পাৰে বাৰু মই সকলোবোৰ পঢ়ি নেদিও মই ৰঙিয়াটো বাৰু পঢ়ি দিছো তো फ्रेंड्स ৰঙিয়া ইউনিটত দেখা পাইছে ইয়াত মেকানিক্যাল ওয়েল্ডাৰৰ 30টা আছে তাৰ পিছত ফিটাৰৰ আছে 124টা ইলেকট্ৰিশিয়ানৰ আছে 20টা ইলেক্ট্ৰিকেলৰ আছে ইলেকট্ৰিশিয়ান 90টা লাইনম্যান আছে 31টা SNT ইনফৰমেশন টেকনলজি এন্ড ইলেকট্ৰনিক সিস্টেম তাত আছে 20টা আৰু মেছনৰ আছে 120টা আপোনালোকে ইয়াত চাব পাৰে লামডিং ডিভিজনত আছে পোষ্ট এইবোৰ আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে মেচিনিষ্টৰ আছে ওয়েল্ডাৰৰ আছে ফিটাৰৰ ডিজেলৰ মেকানিকৰ এইবোৰ বহুত পোষ্ট আছে আৰু फ्रेंड्स এটা ইম্পৰ্টেন্ট কথা আপোনালোকক কৈ আছো ইয়াত চাব ইয়াত কি লিখিছে ITI passed in trade to be eligible consideration তাৰ মানে এই কিটা ট্ৰেড অনুযায়ী ট্ৰেনিং পিৰিয়ডটো কিমান দিনৰ হ'ব ট্ৰেনিং পিৰিয়ডটো হ'ব 1 বছৰৰ 1 বছৰ ট্ৰেনিং চলিব এইটো লিখিছে ইয়াত আপোনালোকে ইয়াত দেখিব পাৰে এইখিনি আছিল फ्रेंड्स সো फ्रेंड्स বুজি পালে কি কৰিব লাগিব কি কৰিব নালাগে এইখিনিয়ে আছিল যিখিনি আমি শুনি আছো নিউজত বাজতে হওক যে ৰেলৱে চাকৰি দিব কাক দিব কি দিব এনেই আমি পৰীক্ষা নাথাকে চাকৰি পাম এইখিনিয়ে কথা আৰু কেনেকৈ এপ্লাই কৰিব লাগিব আপোনালোকক নেক্সট ভিডিঅ'ত মই জনাই আছো কেনেকৈ কৰিব লাগে সম্পূৰ্ণখিনি আপোনালোকক মই জনাম তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰক আৰু ভিডিঅ'টো লাইক কৰিব আৰু কমেন্ট কৰিব যদি মোৰ চেনেলটো আপোনালোকে ভাল পায় তেন্তে শেয়াৰ কৰি দিব প্লিজ সো আজিলৈ এৰিছো গুড বাই আকৌ লগ পাম নতুন এটা ভিডিঅ' হৈতে জয় sabun Colgate, dala sabun Lotte, yakana, aisa, gin, hey, apa gin, kuya, apa gin,